মৰিগাঁও জিলা সাংবাদিক সন্থাৰ উদ্যোগত প্ৰয়াত নৱকান্ত বৰদলৈ স্মৃতি স্মৰণ সভা। আজি মৰিগাঁও জিলা সাংবাদিক সন্থাৰ উদ্যোগত সংস্থাৰ কাৰ্যালয়ত সংস্থাৰ প্ৰতিষ্ঠাপক সম্পাদক মৰিগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ নৱকান্ত বৰদলৈৰ স্মৃতি স্মৰণ সভা আয়োজন কৰা হয়। মৰিগাঁও জিলাখনৰ বিভিন্ন প্ৰান্তৰ 20গৰাকীতকৈও অধিক সাংবাদিকৰ উপস্থিতিত আয়োজন কৰা এই স্মৃতি স্মৰণ সভাৰ সভাপতিত্ব কৰে সংস্থাৰ সভাপতি অজিত শৰ্মাই। আয়োজন কৰা এই সভাত উপস্থিত থাকি মৰিগাঁও জিলাৰ সাংবাদিকসকলে সেই পবিত্ৰ আত্মাৰ স্মৰণ কৰি তেখেতৰ কৰ্মৰাজিৰ সন্দৰ্ভত আলোচনা কৰে। সভাৰ অন্তত সংস্থাৰ তৰফৰ পৰা এখনি শোক প্ৰস্তাৱ প্ৰদান কৰে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। জিলা সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক, মৰিগাঁও এগৰাকী বিশিষ্ট সাহিত্যিক, সাংবাদিক, মৰিগাঁও কলেজৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, মৰিগাঁও জাতীয় সামাজিক জীৱনৰ অতি ভাটকটীয়া পুৰোধা ব্যক্তি নৱকান্ত বৰদলৈ ছাৰৰ আজি স্মৃতিচাৰণ সভা মৰিগাঁও জিলা সাংবাদিক সন্থাৰ উদ্যোগত আমি আয়োজন কৰোঁ। আজিৰ সভাখনত মৰিগাঁৱৰ কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিক, অগ্ৰজ আৰু অনুজ সাংবাদিকসকলে বৰদলৈ ছাৰৰ জীৱনৰ বৰ্ণাঢ্য দিশ, জীৱনৰ বৰ্ণময় জীৱনৰ আলোকপাত কৰে। আমি ভাবিছোঁ আজি স্মৃতিচাৰণখনৰ জৰিয়তে, আজি সভাখনৰ জৰিয়তে ছাৰৰ প্ৰতি যথেষ্ট শ্ৰদ্ধা প্ৰদৰ্শন কৰা হৈছে। আজি সভাখনত মৰিগাঁৱৰ ভালেসংখ্যক সাংবাদিক আৰু বিভিন্ন অনুষ্ঠানৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰে আৰু আজি সভাখনৰ জৰিয়তে আমি ছাৰৰ প্ৰতি যথেষ্ট শ্ৰদ্ধা প্ৰদৰ্শন কৰা বুলি আমি অনুভৱ কৰিছোঁ।